সন্মুখত আন এক নিৰ্বাচনী যুদ্ধ ফেব্ৰুৱাৰীত নিগম নিকায়ৰ নিৰ্বাচন মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে তৎপৰ শাসক আৰু বিৰোধী কাৰ নিৰ্বাচনী কৌশল কি উপনিৰ্বাচন গৈ এইবাৰ আহি আছে আন এক নিৰ্বাচন 3 বছৰে বন্ধ হৈ থকা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব একেলগে অনুষ্ঠিত হ'ব পৌৰসভা নগৰ সমিতিৰ নিৰ্বাচনো এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহত আমি মিউনিচিপালিটি ইলেকশ্যন পাতিম ফেব্ৰুৱাৰী মাহত আমি মিউনিচিপালিটি ইলেকশ্যন পাতিম 52খন নগৰ সমিতি আৰু 32খন পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহত ইতিমধ্যে লোকসভা বিধানসভা উপনিৰ্বাচনৰ পিছত নিগম নিকায় দখল কৰিবলৈ সাজু হৈছে বিজেপি গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ ইলেকশ্যনৰ কাৰণে আমি প্ৰস্তুতি চলাব লাগিব দ্বিতীয়তে আমাৰ যিখন ডিব্ৰুগড় আৰু শিলচৰ তাৰ কাৰণে আমাৰ প্ৰস্তুতি চলিছে আৰু সামগ্ৰিকভাৱে যিমান পৌৰসভা আছে পৌৰসভাৰ কাৰণে আমি ৰুটমেপ তৈয়াৰ কৰিছোঁ নিজৰ সাংগঠনিক শক্তি দুৰ্বল হ'লেও বিজেপিৰ সহযোগত নিগম নিকায়ৰ অংশ ল'বলৈ সাজু মিত্ৰ দল অসম গণ পৰিষদো শক্তি আমি উপনিৰ্বাচন একেলগে খেলিছোঁ এইটো কথা ঠিক যেহেতু আমি তিনিওটা দলে মিত্ৰতাত আবদ্ধ হৈ আছোঁ আৰু আমাৰ লক্ষ্যটো হ'ল কংগ্ৰেছ জেআইডিএফক প্ৰতিহত কৰা আৰু সেই লক্ষ্যৰে আমি নিশ্চিতভাৱে আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ হয়তো আমি পৌৰসভা পৌৰ নিগম বা নগৰ সমিতিৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম ইপিনে উপনিৰ্বাচনত ধৰাশায়ী হোৱাৰ পিছত এক প্ৰকাৰ দিশহাৰা বিৰোধী কংগ্ৰেছ আৰু এআইডিএফ অৱশ্যে নিগম নিকায়ৰ নিৰ্বাচনত পৃথকে নিৰ্বাচন খেলিবলৈ সাজু বুলি ঘোষণা কৰিছে কংগ্ৰেছ তথা এআইইউডিএফে পৌৰ নিগমৰ ইলেকশ্যনত আমি এটা কাম কৰিম আমাৰ কোৰ কমিটিয়ে সিদ্ধান্ত ল'ব কোনকেইটা মিউনিচিপালিটিত আমি খেলিম কোনকেইটা কৰ্পৰেশ্যনত খেলিম আমি অকলে খেলিম আমাৰ প্ৰতিটো বুথত আমাৰ কমিটি আছে সংগঠন আছে ব্লক কংগ্ৰেছবিলাক আছে ডিষ্ট্ৰিক্ট কংগ্ৰেছ আছে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আমি অকলে খেলিব লাগে আমি কাৰো লগত আমি এলায়েন্সত যাব নালাগে উল্লেখ্য যে ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰ বিজেপি মিত্ৰ শক্তিৰ হাতত নিগম নিকায়ৰ 80% মিত্ৰ শক্তিৰ হাতত তাতে উপনিৰ্বাচনৰ প্ৰভাৱ আছে তেনে ক্ষেত্ৰত বিজেপি মিত্ৰ শক্তিক ৰুধিবলৈ বহুদা বিভক্ত বিৰোধী কিমান দূৰ সফল হয় সেয়া সময়হে লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট শেখৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ